কিজন আপোনালোকেতো সকলোৱে চিনি পায় নহয় জানো আৰু এয়া হৈছে প্ৰদান বৰুৱা আৰু সৰ্বানন্দ সোণোৱাল এই দুজন ব্যক্তিয়ে এগৰাকী ছোৱালীক হাতীৰে গছকাই মাৰি পেলালে আপোনালোকে কিন্তু সেই খবৰটো আজিলৈকে পোৱা নাই নহয় জানো আজি মই এনেকুৱা এটা খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ যিটো খবৰ শুনিলে আপোনালোকৰ চকু কপালত উঠিব আৰু আপোনালোকৰ জাগুটি ওলাই যাব এই দুজন ব্যক্তিয়ে যি সৰ্বানন্দ সোণোৱাল প্ৰদান বৰুৱাই এগৰাকী ছোৱালীক হাতীৰে গছকাই মাৰি পেলালে আপোনালোকে কিন্তু আজিলৈকে শুনা নাই খবৰটো নহয় জানো এই খবৰটো গাপ দি আছিল কাৰণ এখেত কিজন হৈছে বিজেপি নেতা নহয় জানো বিজেপি চৰকাৰে এনেকুৱা বিলাক কাণ্ড গাপ দি থৈ দিয়ে আৰু মই আপোনালোকক এ টু জেড আপোনালোকক মই ফাদিল কৰি দিম এই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল যেহেতু গম পাইছিলে আৰু প্ৰদান বৰুৱা ধেমাজি ডিষ্ট্ৰিক্টৰ এখেত নেতা নহয় জানো আৰু এখেত দুজনেই হৈছে মহাকাল এখেত দুজনেই এগৰাকী ছোৱালীক হাতীৰে গছকাই মাৰি পেলালে মই আপোনালোকক সেই ভিডিঅ' ক্লিপটো পালোঁ যিটো ক্লিপ আপোনালোকে আজিলৈ পোৱা নাই তেনেকুৱা সেই নিউজত বজাৰে এজন ল'ৰাই মুখ খুলিছে বহুত সাহসেৰে বুকুত সাহস বান্ধি কাৰোলৈ ভয় নকৰি চৰকাৰলৈ ভয় নকৰি সেই ল'ৰাজনে মুখ খুলিলে যে এই এজনী ছোৱালীক হাতীৰে গছকাই মাৰি পেলালে বহুত ডাঙৰ কথা নহয় জানো আৰু সেই নিউজটো বাজিব লাগিছিল কিন্তু তেনেকুৱা নিউজ নেবাজে কিয় বাজিব কাৰণ চৰকাৰখনে তেনেকুৱা নিউজ নবজায় কাৰণ যিখন আমাৰ শাসনাধীন চৰকাৰ হৈ আছে সেই চৰকাৰখনে এনেকুৱা নিউজবিলাক নবজায় মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাম তাৰ আগতে মই দুটামান কথা কৈ লওঁ আপোনালোকক কাৰণ আপোনালোকে জানেই এতিয়া যিখন চৰকাৰ চলি আছে অন্যায় অত্যাচাৰ ধৰ্ষণ লুণ্ঠনবিলাক চব এনেকে ফাকৰ তলত সৰকি যাব পাৰে আপোনালোকক মই এটা জ্বলন্ত উদাহৰণ দিব বিচাৰিছোঁ সেইটো উদাহৰণ হৈছে জোনমণি ৰাভাই ন্যায় নাপালে আপোনালোকে এ টু জেড তাৰ বিষয়ে সকলোৱে জানে জোনমণি ৰাভাৰ কোনে কোনে হত্যা কৰিছিল বুলি সকলোৱে মুখে মুখে প্ৰচাৰ হৈছিলে কিন্তু CBI এইটো হত্যাকাণ্ড বুলি নহয় বুলি ঘোষণা কৰি দিলে নহয় জানো এইটো এটা এক্সিডেণ্ট বুলি ঘোষণা কৰি দিলে জ্বলন্ত উদাহৰণ আপোনালোকে চকুৰ আগত দেখিছে ঠিক এগৰাকী ছোৱালীক যদি হাতীয়ে গছকাই কিয় মাৰিলে এজন ব্যক্তিয়ে মুখ খুলিছে সেই ব্যক্তিজনে বহুত সৎ সাহসেৰে ওলাই আহি আৰু কৈছে যে এখেত দুজনে এগৰাকী সোণোৱাল ছোৱালীক হাতীৰে গছকাই হত্যা কৰালে মই পোনপ্ৰথমে আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিছোঁ আপোনালোকে ভিডিঅ' ক্লিপটো চাব আপোনালোকে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক সকলোৱে গম পাওক এই কিজন নেতাই সেই ছোৱালীজনীক হত্যা হাতীৰে গছকাই মাৰিলে বুলি এজন ব্যক্তিয়ে মুখ খুলিলে সেইটো মই কোৱা কথা নহয় কাৰণ এজন জ্বলন্ত উদাহৰণ দি এজন ব্যক্তিয়ে মুখ খুলিছে সেই ব্যক্তিজন মই আপোনালোকৰ ভিডিঅ' ক্লিপটো দেখাই দিছোঁ পোনপ্ৰথমে সেই ব্যক্তিজনৰ ভিডিঅ' ক্লিপটো চাই লওক আজিৰ পৰা প্ৰায় আগতে আমি সকলোৱে সৰ্বানন্দ সোণোৱালক আমাৰ নিজৰ মানুহ বুলি ভোট প্ৰদান কৰিছিলোঁ কিন্তু সেই সৰ্বানন্দ সোণোৱালে সেই প্ৰদান বৰুৱাই আমাৰ দুখ কষ্ট আমাৰ বুজি নাপায় আমাক বৰ্তমান দুখে জাপি থৈ গুচি গ'ল লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰদান বৰুৱা আৰু সৰ্বানন্দ সোণোৱাল দুয়োজন আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সোণোৱাল জনগোষ্ঠীৰ দুজন বহুতো ডাঙৰ নেতা কিন্তু দুয়োজন নেতাই লগ লাগি আমাৰ সোণোৱাল জনগোষ্ঠীক আমাৰ মৰাণ জনগোষ্ঠীক আমাৰ ৰাভা জনগোষ্ঠীক আমাৰ মেচ কছাৰী জনগোষ্ঠীক 25 বছৰে যিখিনি মাটি ঠিক খেতি কৰি খাই আছিল এটা নদীৰ দ্বীপত সেই মাটিখিনি আমাক পুলিচ প্ৰশাসন লগাই আমাৰ পৰা কাঢ়ি আজৰি মাৰি পিটি লৈ গুচি গ'ল আৰু প্ৰদান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালে আমাৰ গাঁৱৰ এগৰাকী সোণোৱাল লোকক হাতীৰে গছকি মৃত্যুৰ মুখত পেলালে তেওঁৰ আজিলৈকে প্ৰাপ্য আমি নাপালোঁ তেতিয়াহ'লে আমাৰ প্ৰশ্ন প্ৰতিজন সোণোৱাল ব্যক্তিক তেনে দুজন আমি সোণোৱাল সাংসদক আমি কেনেকৈ সোণোৱাল জাতি হিচাপে ভোট প্ৰদান কৰিম যিকেইজনে জনজাতি হিচাপে আমাৰ জনজাতিৰ বুকুৰ মাটি কাঢ়ি লৈ গুচি গ'ল তেওঁলোকক আমি সকলোৱে বহিষ্কাৰ কৰা উচিত আজি নিশ্চয় চালে শুনিলে এই ব্যক্তিজনে কেনেকৈ কি কথা ক'লে আপোনালোকে শুনিলে আৰু এইবিলাক বিচাৰ হ'ব লাগে নালাগে আপোনালোকে কওকচোন এইবিলাক নিউজ বাজিব লাগে এইবিলাক নিউজ পুট
খাই থাকে, কাৰণ চৰকাৰৰ মানুহ নহয় জানো। আৰু আমাৰ ইয়াত আপোনালোকে জানেই, হাত দীঘল মানুহে যিবিলাক বেয়া কাম কৰিলেও ফাকে ফাকে হাৰি যায়। যি নেকি হাত দীঘল মানুহ আৰু টকা পইচা থকা মানুহ, সেইবিলাকে সকলো কাম বেয়া কাম কৰিলেও সেই ফাকত সোমাই থাকিব পাৰে। আপোনালোকক মই উদাহৰণ দিব পাৰোঁ এটা। আপোনালোকে যাওকচোন মেডিকেললৈকে। যদি আপোনাৰ হাতত টকা পইচা নাথাকে, মেডিকেলৰ ডক্তৰেও আপোনাক ভাল ট্ৰিটমেণ্ট নকৰায়, কাৰণ ধনীসকলেহে শাসন কৰিব পাৰে আৰু দুখীয়াসকলৰ কোনো শাসন নাই। ধনীসকলে সকলো কাম কৰিব পাৰে আৰু দুখীয়াসকলে চাই থাকিব পাৰে। এয়াই হৈছে আমাৰ চৰকাৰ, এয়াই হৈছে আমাৰ দশা। আপোনালোকে এটা কথা মনত ৰাখিব, ইমান এটা ডাঙৰ ঘটনা হৈ গ'ল, আজিলৈকে কিন্তু চৰ্চাৰ নহ'ল, প্ৰচাৰ নহ'ল। সংবাদ মাধ্যমতো প্ৰচাৰ হ'ব লাগিছিলে এনেকুৱা এটা নিউজ। এইজন ব্যক্তিয়ে কিমান সৎ সাহসেৰে বুকুত সাহস বান্ধি আহিছে ক'বলৈ। এইজন ব্যক্তিৰ মাজত এইজন ব্যক্তিলেও কিজান আহিব পাৰে ভাবুকি, কাৰণ মুখ খুলিছে নহয় জানো। স্পষ্টকৈ কৈছে সৰ্বানন্দ সোণোৱালে আৰু প্ৰদান বৰুৱাই এগৰাকী ছোৱালীক হাতীয়ে গছকা মাৰিলে। এইজনে খুলিছে মুখ, আৰু মুখ খোলাৰ কাৰণে এইজনৰ জীৱনলৈও আহিব পাৰে অমানিশা, কাৰণ ইয়াত মুখ খুলিব নোৱাৰি। হিমন্ত বিশ্ব শৰ্মাইতো কৈয়ে দিছে, বিৰুদ্ধে কোনোবাই মুখ খুলিলে যাব লাগিব জেল, কাৰাদণ্ড দিব। কৈছিলে নে? আপোনালোকে নিশ্চয় শুনিছিলে যে আপোনালোকৰ মনৰ ভাৱো প্ৰকাশ কৰিব নোৱাৰিব, কাৰণ আমি গণতান্ত্ৰিক দেশৰ এনেই নাগৰিক। বুকু ফিনাই চিঞৰি চিঞৰি কওঁ আমি গণতান্ত্ৰিক দেশৰ নাগৰিক, আমাৰ বাক স্বাধীনতা আছে। সেই বাক স্বাধীনতাটো কিয় কাঢ়ি লৈ গৈছে আমাৰ? যদি আমাৰ বাক স্বাধীনতাই আছে, আমি মনৰ ভাৱ কিয় প্ৰকাশ কৰিব নোৱাৰোঁ? আপোনালোকে কওকচোন, কিয় মনৰ ভাৱবিলাক আমি প্ৰকাশ কৰিব নোৱাৰোঁ? যদিহে আমাৰ বাক স্বাধীনতা আছে, কিয় আমালৈ আহিছে যে আমি মনৰ ভাৱ প্ৰকাশ কৰিলেও আমাৰ হাতত লাগিব হেণ্ডকাফ? গম পাইছে? হেণ্ডকাফ। এনেকুৱা এখন চৰকাৰ। আপোনালোকৰ এতিয়া আহিছে সোণালী সুযোগ, আপোনালোকে চৰকাৰ বদলি কৰিব লাগিব, কাৰণ এইখন চৰকাৰে আমাক কিমান দিলে, কি কৰিলে, জল পটকৈ এটা জ্বলন্ত উদাহৰণ হৈ পৰিছে। আপোনালোকক মই বিশেষ নকলেও হ'ব, আৰু আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক। এই ভিডিঅ'টো বাজিব লাগিব, সকলোৱে শুনিব লাগিব যে এইজন ব্যক্তিয়ে কথাখিনি কৈছে যে সৰ্বানন্দ সোণোৱালে প্ৰদান বৰুৱাই এগৰাকী ছোৱালীক কিয় হাতীৰে হত্যা কৰিলে। নিউজ বাজিব লাগিব। আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু লোকসভা নিৰ্বাচনত আপোনালোকে ভাবি চিন্তি আৰু বিবেকেৰে ভাবি ভোটটো দি জয়যুক্ত কৰিব, কাৰণ আমি এবাৰ ভুল কৰিলোঁ আৰু যাতে দ্বিতীয়বাৰ আমাৰ ভুল নহয়। সেই ভুলৰ শাস্তি আমি নিজে পাই আছোঁ। নিজে ভুল কৰিছিলোঁ, আমি ভোট দি আমি বিবেকেৰে চিন্তা কৰা নাছিলোঁ, কিন্তু এতিয়া বিবেকেৰে চিন্তা কৰি আমি ভোটটো দি কাক দিলে আমাৰ আহি থকা প্ৰজন্মৰ উন্নতি হয়, আমাৰ ৰাজহুৱা কামত আমাৰ উন্নতি হয়, সেই কাম ভাবি আমি কাক ভোটটো দিলে আমাৰ কাৰণে ভাল, আমাৰ ৰাজ্যৰ কাৰণে ভাল। আপোনালোকে নিজেই বিবেকেৰে চিন্তা কৰিব, বিবেচনা কৰিব। এতিয়া আমাৰ আহি গ'ল সোণালী সুযোগ, আৰু এতিয়াৰ পৰা আমাৰ চৰকাৰ বদলি কৰিব লাগিব, কাৰণ আপোনালোকে ভাবি চিন্তি ভোট দিব। কাৰণ মোৰ এই ভিডিঅ' ক্লিপটো চায়ে মোৰ বহুত খং উঠিল, আৰু কিয় ছোৱালীজনীক হত্যা কৰা আছে, কাৰণ আমাকো দেখোন হত্যা কৰিবলৈ তেনেই চিটকি কাম নহয় জানো, একেবাৰে চিটকি আৰু। কাৰণ আমি মানুহেই নহয়, আমি মানুহৰ লেখত নপৰিমেই নহয় জানো। কাৰণ টকা পইচা হ'লে মানুহক মাৰি পেলাব পাৰে, চব কৰি পেলাব পাৰে। টকা পইচাই মেইন হৈছে আজিৰ দিনত, একো নোহোৱা হৈছে টকা পইচা বাহিৰে। আজিকালি পইচা এগাল লৈ গ'লেহে আপোনাক সন্মান কৰিব, ইজ্জত কৰিব, চব কৰিব। পইচা পাতিয়ে হৈ গৈছে, কাৰণ পইচা দিলে আপোনাক যিমান আপুনি বেয়া কাম কৰিলে আপুনি খাই যাব পাৰিব। আৰু মই বেছি দীঘলীয়া নকওঁ ভিডিঅ'টো, আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, 10 জনলৈ শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো সকলোৱে দেখক। আৰু মই আকৌ আপোনালোকক সেই ভিডিঅ' ক্লিপটো লগাই দিছোঁ, সেই ব্যক্তিজনে কথাখিনি মই আকৌ আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিছোঁ, আপোনালোকে আকৌ এবাৰ চাই লওক। আজিৰ পৰা প্ৰায় আগতে আমি সকলোৱে সৰ্বানন্দ সোণোৱালক আমাৰ নিজৰ মানুহ বুলি ভোট প্ৰদান কৰিছিলোঁ, কিন্তু সেই সৰ্বানন্দ সোণোৱালে, সেই প্ৰদান বৰুৱাই আমাৰ দুখ কষ্ট আমাৰ বুজি নাপায়, আমাক বৰ্তমান দুখ খেদ জাপি থৈ গুচি গ'ল। লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰদান বৰুৱা আৰু সৰ্বানন্দ সোণোৱাল দুয়োজন আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সোণোৱাল জনগোষ্ঠীৰ দুজন বহুতো ডাঙৰ নেতা।
কিন্তু দুয়োজন নেতাই লগ লাগি আমাৰ সোণোৱাল জনগোষ্ঠীক, আমাৰ মৰাণ জনগোষ্ঠীক, আমাৰ ৰাভা জনগোষ্ঠীক, আমাৰ মেচ কছাৰী জনগোষ্ঠীক 25 বছৰে যিখিনি মাটি ঠিক খেতি কৰি খাই আছিল এটা নদীৰ দ্বীপত, সেই মাটিখিনি আমাক পুলিচ প্ৰশাসন লগাই আমাৰ পৰা কাঢ়ি আজৰি মাৰি পিটি লৈ গুচি গ'ল। আৰু প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালে আমাৰ গাঁৱৰ এগৰাকী সোণোৱাল লোকক হাতীৰে গচকি মৃত্যুৰ মুখত পেলালে। তেওঁৰ আজিলৈকে প্ৰাপ্য আমি নাপালোঁ। তেতিয়াহ'লে আমাৰ প্ৰশ্ন, প্ৰতিজন সোণোৱাল ব্যক্তিক তেনে দুজন আমাৰ সোণোৱাল সাংসদক আমি কেনেকৈ সোণোৱাল জাতি হিচাপে ভোট প্ৰদান কৰিম, যিকেইজনে জনজাতি হিচাপে আমাৰ জনজাতিৰ বুকুৰ মাটি কাঢ়ি লৈ গুচি গ'ল। তেওঁলোকক আমি সকলোৱে বহিষ্কাৰ কৰা উচিত। আজি